বেচালটো মৰম নামাতে ককনটা ভা কি কৰিছা তুমি এনেকৈ কান্দিছা কিয় তোমাৰ এই সুন্দৰ নয়ন যুগল চকু পানীৰে তিয়াই অঞ্চলৰ সৌন্দৰ্য মলিন কৰিছা কিয় কি হৈছে কোৱা মানে ভাষা বেছি আমি আশীৰ্বাদ বিচাৰিছো নতুন নাট্য দল ৰূপকোৱা নাট্য দল দুখন সুন্দৰ নাটক লোৱা হৈছে আমাৰ দিলীপ দাসৰ নাটক দিলীপ দাসক সকলোৱে জানে অসমৰ যাত্ৰা জগতৰ বিশিষ্ট অভিনেতা আছিল এতিয়া পৰিচালক হিচাপেও সকলোৱে জানে নাটক দুখন হৈছে ধৰ্মমূলক নাটক এখন শকুন্তলা আৰু আনখন নাটক হৈছে সামাজিক নাটক আমোল মোল শেৱালি গল ধৰ্মমূলক নাটকখন পৰিচালনা কৰিব দিলীপ দাসে আনহাতে সামাজিক নাটকখন পৰিচালনা কৰিব আমাৰ স্থানীয় এজন উদীয়মান যুৱক মনোজ দাসে প্ৰস্তুতি আমি প্ৰায় 6 মাহ ধৰি প্ৰস্তুতি কৰি আছিলোঁ আহি আজিৰ দিনটোত উপস্থিত হ'লো ৰাইজৰ আমি আশীৰ্বাদ পাইছোঁ আশা কৰোঁ গোটেই বছৰটো ৰাইজে আমাক আশীৰ্বাদ কৰিব এনেকৈ কি ক'লে ছাৰ ৰাইজৰ মাজত আমি দুৰ্গা পূজাত ওলাই যাব দুৰ্গা পূজাত আমাৰ বুক হৈছে অলৰেডি দুৰ্গা পূজাত আমাৰ 5 দুবিধ হৈছে আৰু কথা হৈ আছে নৱেম্বৰত বুক হৈছে আমাৰ যাত্ৰাবাটীলৈ ঢাপলি মেলাৰ আচলতে হঠাতে হোৱা নাই আমি সৰুৰ পৰাই আমাৰ এই অঞ্চলটো আমাৰ কালচাৰেল অঞ্চল সৰুৰ পৰাই অভিনয়ৰ লগত মই জড়িত আছিলোঁ আৰু এনেকৈ অভিনয়ৰ প্ৰতি এটা প্ৰেম হৈ গ'ল আৰু এনেকৈ মানে মন গ'ল আৰু যাত্ৰাবাটী খোলাৰ যাত্ৰা আমাৰ দক্ষিণ কামৰূপৰ এটা সংস্কৃতি এই সংস্কৃতি ধৰি ৰখাৰো এটা আগ্ৰহ আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত